মাহে ৰমজানৰ আগে আগে তিনিটা দুৰুদ শৰীফ মুখস্থ কৰি লওক। এই তিনিটা দুৰুদ শৰীফ যদি আপুনি পঢ়িব পাৰে, আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব, আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰি দিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিয়ামতৰ দিনাখন আপোনাক শাফাআত কৰিব। সুবহানাল্লাহি বিহামদিহি। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, পবিত্ৰ ৰমজানৰ মাহ আহিছে। এই মাহটোৱে বৰকতময় হয়। এই মাহৰ এটা নফল অন্য মাহৰ ফৰজৰ সমান সওয়াব হয়। এই মাহৰ এটা ফৰজ অন্য মাহৰ ৭০টা ফৰজৰ সমান সওয়াব হয়। সেইকাৰণে এই মাহত আমি যিমান বেছি পাৰো আল্লাহৰ ইবাদত কৰিব লাগে। দিনতো আমি ৰোজা ৰাখিম, ৰাতি তাৰাবিৰ নামাজ পঢ়িম। দিনে ৰাতি আমি যেতিয়াই সময় পাওঁ বেছি বেছি তসবিহ তাহলিল কৰি থাকিব লাগে, ইস্তিগফাৰ পঢ়ি থাকিব লাগে। বিশেষকৈ আপুনি এই তিনিটা দুৰুদ শৰীফ আপুনি মুখস্থ কৰি লওক, আৰু এই তিনিটা দুৰুদ শৰীফ যেতিয়া আপুনি সময় পায় তেতিয়া আপুনি পঢ়িব। সৰু সৰু তিনিটা দুৰুদ শৰীফ আপুনি যদি পঢ়ে, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিয়ামতৰ দিনাখন আপোনাক শাফাআত কৰিব। এই দুৰুদ শৰীফ যদি আপুনি পঢ়ে, হ'ব পাৰে সপোনত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আপোনাৰ লগত দিদাৰ কৰিব, আপুনি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিদাৰ লাভ কৰিব পাৰিব। ইয়াতকৈ ডাঙৰ আৰু সৌভাগ্যৰ কথা কি হ'ব পাৰে যদি আমাৰ জীৱনত আমাৰ নবীক সপোনত আমি দেখা পাওঁ। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মান ৰাআনি ফিল মানাম ফাকাদ ৰাআনি, যিজনে মোক সপোনত দেখিলে তেওঁ মোকে দেখিলে। সুবহানাল্লাহ। কিয়নো শয়তানে আমাৰ নবীৰ ৰূপ ল'ব নোৱাৰে। আৰু যিজনে ইমান অৱস্থাত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিদাৰ কৰিলে, সপোনত হোক দিঠকত হোক, যদি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইমান অৱস্থাত কোনোবাই দেখা পায়, তাৰ কাৰণে জান্নাত ওয়াজিব হৈ যায়। সুবহানাল্লাহি বিহামদিহি। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যিমান বেছি দুৰুদ পঢ়ো আমাৰ এই ফায়দা হয়, ইহকাল পৰকালত আমাৰ ফায়দা হয়। আপুনি যেতিয়া নবীৰ ওপৰত এবাৰ দুৰুদ শৰীফ পাঠ কৰিব, লগে লগে আল্লাহ ৰব্বুল আলামিনে তিনিটা পুৰস্কাৰ আপোনাক দান কৰিব। এক নম্বৰত আপোনাৰ নামে আমলৰ পৰা 10টা গুনাহ মাফ কৰি দিব। আপোনাৰ নামে আমলৰ 10টা নেকি লগে লগে লিখি দিয়া হ'ব। ইয়াৰ লগে লগে আল্লাহ ৰব্বুল আলামিনৰ আদালতত আপোনাৰ 10টা মৰ্যাদা আল্লাহ ৰব্বুল আলামিনে বুলন্দ কৰি দিব। সুবহানাল্লাহি বিহামদিহি। সেইকাৰণে আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত বেছি বেছি দুৰুদ পঢ়িব লাগে। নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ নবীৰ ওপৰত আমি যদি দুৰুদ শৰীফ পঢ়ো, ইয়াৰ দ্বাৰা আমাৰ দুনিয়া আৰু আখিৰাতত কামিয়াবি আছে। এই আমল ইমান ডাঙৰ আমল হয়, ইমান গুৰুত্বপূৰ্ণ আমল হয়, যি আমল খুদ আল্লাহ ৰব্বুল আলামিনে কৰে। আল্লাহ তাআলাই কোনো কৰ্মই নকৰে, এটা কৰ্মই কৰে, সেয়া হৈছে তেওঁৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ শৰীফ পঢ়ে। আল্লাহ তাআলাই কোৰআনে কাৰীমত কয়, ইন্নাল্লাহা ওয়া মালাইকাতাহু ইছল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। নিশ্চয় আল্লাহ আৰু তেওঁৰ ফেৰেশতাসকলে ইছল্লুনা আলান নবী, তেওঁলোকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰে। সুবহানাল্লাহ। আল্লাহ তাআলা নিজেও দুৰুদ শৰীফ পাঠ কৰে, আল্লাহৰ ফেৰেশতাসকলেও নবীৰ ওপৰত দুৰুদ পাঠ কৰে। ইয়া আইয়ুহাল্লাযীনা আমানু, হে মুমিনিন সকল, যিসকলে মোৰ ওপৰত ঈমান আনিছা, মোৰ নবীৰ ওপৰত ঈমান আনিছা। আল্লাহ ৰাব্বুল আলামিনে মুমিন সকলক কয়, সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা, তোমালোকে নবীৰ ওপৰত দুৰুদ পঢ়া, নবীক সালাম পঠোৱা। আল্লাহ ৰাব্বুল আলামিনে স্পেশালি কিছুমান ফেৰেশতা এই কাৰণে ৰাখি থৈ দিছে যে তেওঁলোকে পৃথিৱীৰ চুকে কোণে অলি গলিয়ে চহৰে নগৰে গাঁৱে ভূঞে ঘূৰি ফুৰে। তেওঁলোকে এনি টাইম ঘূৰি ফুৰে, আৰু য'ত নেকি যি ঠাইত কোনো বান্দাই নবীৰ দুৰুদ পাঠ কৰিলে, নবীৰ প্ৰতি সালাম পঠালে, সেই দুৰুদৰ খবৰ, সালামৰ খবৰ সেইসকল ফেৰেশতাই লৈ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নি ৰৌজাত পहुंचाই দিয়ে। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সালাম দি কয়, এজন ব্যক্তিৰ নাম, বাবাৰ নাম, গোটেই এড্ৰেছ দি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কয়, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ অমুক উম্মতে অমুক ঠাইৰ পৰা আপোনাৰ প্ৰতি দুৰুদ পাঠ কৰিছে, সালাম পঠাইছে, আপুনি গ্ৰহণ কৰক। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই দুৰুদ গ্ৰহণ কৰে আৰু আল্লাহৰ ওচৰত দুআ কৰে, হে আল্লাহ, মোৰ যি উম্মতে মোৰ মুহাব্বতত, মোৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ মোৰ প্ৰতি দুৰুদ পাঠ কৰিছে, সালাম পঠাইছে, ইয়া আল্লাহ, তুমি তাৰ জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰি দিয়া,
তুমি তাৰ মনৰ আশাবোৰ পূৰণ কৰি দিয়া, জীৱনৰ সমস্যাবোৰ সমাধান কৰি দিয়া। আল্লাহ ৰব্বুল আলামিনে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দুআ কবুল কৰি সেই বান্দাৰ জীৱনৰ সকলো সমস্যা সমাধান কৰি দিয়ে, গুনাহ খাতাবোৰ মাফ কৰি দিয়ে, আল্লাহৰ আদালতত মৰ্যাদা বুলন্দ কৰি দিয়ে। সুবহানাল্লাহি বিহামদিহি। সেই কাৰণে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, পবিত্ৰ ৰমজানৰ মাহ আহিছে। এই মাহত আমি বেছিকৈ আল্লাহৰ ইবাদত কৰি থাকো, তাসবিহ তাহলিল কৰি থাকো। বিশেষকৈ এই তিনিটা দুৰুদ শৰীফ আমি এনি টাইম পাঠ কৰি থাকিব লাগে। এক নম্বৰত আমি যেটো দুৰুদ শৰীফ পাঠ কৰিম, এই দুৰুদ শৰীফৰ বিষয়ে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, সাহাবাসকলক কয়, হে মোৰ সাহাবাসকল, এনেকুৱা এটা আমল তোমালোকক মই শিকাই দিম, যি আমল কৰাৰ লগে লগে, যি আমল এবাৰ কৰাৰ লগে লগে আল্লাহ ৰব্বুল আলামিনে 70 জন ফেৰেশতা তোমাৰ কাৰণে নিযুক্ত কৰি দিব। সুবহানাল্লাহ। এই 70 জন ফেৰেশতাই 1000 দিন পৰ্যন্ত তোমাৰ কাৰণে সওয়াব লিখিয়েই থাকিব, অনবৰত তোমাৰ কাৰণে সওয়াব লিখি থাকিব। সুবহানাল্লাহ। সাহাবাসকলে কয়, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই আমলটো আমাৰ কাৰণে নিশ্চয় জৰুৰী হয়, আপুনি আমাক এই আমল শিকাই দিয়ক। সাহাবাসকল আমলৰ কাৰণে পাগল আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰত্যেকটি আমল তেওঁলোকে নোট কৰিছিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰত্যেকটি কৰ্ম তেওঁলোকে নোট কৰিছিল, সেইমতে আমল কৰিছিল। সাহাবাসকল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কয়, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি আমাক সেই আমল শিকাই দিয়ক, যি আমল কৰিলে এবাৰ কৰিলেই 70 জন ফেৰেশতা আল্লাহ তাআলা নিযুক্ত কৰি দিয়ে, 1000 দিন পৰ্যন্ত সওয়াব লিখিয়ে থাকে। ইয়া ৰাসূলুল্লাহ, আপুনি অতি সোনকালে আমাক এই আমল শিকাই দিয়ক। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে মোৰ সাহাবাসকল, তোমালোকে কবা, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু। এই দুরূদ শরীফ আপনি যদি এবাৰ পাঠ কৰে, নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ, নবীৰ ইশক আৰু মুহাব্বত অন্তৰত থাকিব লাগিব। অকল মুখেৰে উচ্চাৰণ কৰাটো নহয়, মনত নবীৰ মুহাব্বত থাকিব লাগিব, নবীৰ প্ৰতি প্ৰেম ভাৱ থাকিব লাগিব। নবীৰ প্ৰেম ভাৱ যদি মনত লৈ আপুনি এই দুরূদ শরীফ পাঠ কৰে, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু, আপুনি যদি এই দুরূদ শরীফ পাঠ কৰে, আল্লাহ ৰাব্বুল আলামিনে 70 জন ফেৰেশতা নিযুক্ত কৰি দিব, তেওঁলোকে 1000 দিন পৰ্যন্ত অনবৰত সওয়াব লিখিয়ে থাকিব। সেই কাৰণে আমি পবিত্ৰ ৰমজানৰ মাহত বিশেষকৈ যেতিয়াই সময় পাওঁ আমি বেছিকৈ এই দুরূদ শরীফ আমি পাঠ কৰি থাকিব লাগে। আল্লাহ তাআলাই আমাক এই দুরূদ শরীফ পাঠ কৰাৰ তৌফিক দান কৰক। আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি যিমান বেছি দুরূদ শরীফ পাঠ কৰো, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, কিয়ামতৰ দিনাখন সেইজন মোৰ উম্মত মোৰ বেছি কাষত থাকিব, যিজনে বেছিকৈ মোৰ প্ৰতি দুরূদ শরীফ পাঠ কৰে। সুবহানাল্লাহি বিহামদিহি। আমি যিমান বেছি দুরূদ শরীফ পাঠ কৰো, আমাৰেই ফায়দা হয়, আমাৰেই ইহকাল পৰকালত ফায়দা হ'ব। 2 নম্বৰত আমি যেটো দুরূদ শরীফ পাঠ কৰিম, এই দুরূদ শরীফ পুৱা 10 বাৰ, গধূলি 10 বাৰ কমসে কম আপুনি পাঠ কৰিব। এই দুরূদ শরীফ বহুত সৰু হয়, গোটেই সহজ, আমি সকলোৱে জানো। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজনে পুৱা 10 বাৰ, গধূলি 10 বাৰ মোৰ প্ৰতি দুরূদ শরীফ পাঠ কৰে, ওয়াজাবাত লাহু শাফাআতি, কিয়ামতৰ দিনাখন মই সেইজন উম্মতক শাফাআত কৰিম, মোৰ কাৰণে শাফাআত কৰাটো ওয়াজিব হৈ যায়। কিয়ামতৰ সেই কঠিন সময়ত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যদি আপোনাক মোক চিনি পায়, আমাক সুপাৰিশ কৰে, ইয়াতকৈ আৰু সৌভাগ্যৰ কথা কি হ'ব পাৰে? যি সময়ত নেকি এটা নেকিৰ কাৰণে মানুহ পাগল হৈ ফুৰিব, নিজৰ গৰ্ভধাৰিণী মাকেও সন্তানক চিনি নাপাব, বাপেকে পুতেকক চিনি নাপাব, ভাই ককাই ইজনে সিজনক চিনি নাপাব, এটা নেকিৰ কাৰণে পগলাৰ দৰে ঘূৰি ফুৰিব। সেই কঠিন সময়ত যদি আপোনাক মোক নবীয়ে শাফাআত কৰে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে চিনি পায়, তেতিয়াহ'লে আমাতকৈ আৰু সৌভাগ্যৱান কোন হ'ব পাৰে? আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ আমি এই দুরূদ শরীফ আমি পুৱা গধূলি কমসে কম 10 বাৰকৈ পাঠ কৰিব লাগে। এই দুরূদ শরীফটি হল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। গোটেই সহজ হয়, আমি সকলোৱে জানো। পুৱা গধূলি কমসে কম 10 বাৰকৈ আপুনি এই দুরূদ শরীফ পাঠ কৰিব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ইয়াৰ বাহিৰেও যেতিয়াই মনত পৰে, চলা ফুৰা কৰোতে,
উঠা বহা কৰোতে ঘূৰি ফুৰি আছে এনি টাইম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনি টাইম দুরূদ শরীফ পাঠ কৰিব জীৱনত আল্লাহ তাআলাই ৰহমত দান কৰিব বৰকত দান কৰিব জীৱনত শান্তি আহিব আল্লাহ তাআলাই জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰি দিব যি কাম আল্লাহ তাআলাই নিজে কৰে সেই কাম যদি আপুনি কৰে আল্লাহ তাআলা আপোনাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব গতিকে যেতিয়া সময় পায় তেতিয়াই দুরূদ শরীফ পাঠ কৰিব 3 নম্বৰত আমি যেটো দুরূদ শরীফ পাঠ কৰিম রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় এই দুরূদ শরীফ যিজনে শুক্ৰবাৰ দিন আসৰৰ নামাজ পঢ়ি আসৰৰ নামাজ পঢ়াৰ পিছত এই ঠাইত বহি কম সে কম 80 বার পাঠ করে আল্লাহ রব্বুল আলামিনে তার জীবনের 80 বছরের গুনাহ মাফ করে দিয়ে সুবহানাল্লাহ মাথু এই নহয় 80 বছরের গুনাহ মাফ করি 80 বছরের নেকি তার নামে আমলত উঠাই দিয়া হয় আল্লাহু আকবার কিমান ডাঙৰ সওয়াব হয় এই দুরূদ শরীফ যদি আপুনি পাঠ কৰিব পাৰে শুক্ৰবাৰ দিন আসৰৰ নামাজৰ পিছত এই ঠাইতে বহি তসবিহ লৈ হোক বা হাতৰ আঙুলিত হিসাব কৰি হোক কম সে কম 80 বার এই দুরূদ শরীফ আপুনি পাঠ কৰিব এই দুরূদ শরীফটি হল আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মুহাম্মাদিন নাবিয়্যিল উম্মিয়্যু ওয়া আলা আলিহি ওয়া সাল্লিম তাসলিমা اللهم صل على سيدنا محمد النبي الأمي وعلى آله وسلم تسليما اللهم صل على سيدنا محمد النبي الأمي وعلى آله وسلم تسليما এই দুরূদ শরীফটি আপুনি শুক্ৰবাৰ দিন আসৰ নামাজৰ পিছত সেই ঠাইতে বহি নামাজ পঢ়ি সালাম পঢ়ি দোয়া কৰাৰ পিছত এই ঠাইত বহি বহি কম সে কম 80 বার এই দুরূদ শরীফ পাঠ কৰিব 80 বার পঢ়িলে 80 বছৰৰ গুনাহ আল্লাহ ৰাব্বুল আলামিনে মাফ কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল পবিত্ৰ ৰমজানৰ মাহ আহিছে এই মাহৰ আমি দিনত রোজা ৰাখিব লাগে ৰাতি তাৰাবি নামাজ পঢ়িব লাগে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মান সামা রমাজানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি ওয়া মান কামা রমাজানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি যিজনে রমজান মাহৰ দিনত রোজা ৰাখিলে ৰাতি তাৰাবি নামাজ পঢ়িলে আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে এই মাহৰ বহুত ফজিলত আছে আল্লাহ তাআলা এই মাহ আমাক দান কৰিছে আমাৰ জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰিবলৈ আমাৰ জীৱনত শান্তি দান কৰিবলৈ আমাক নাজাত দান কৰিবলৈ ৰহমত বৰকত দান কৰিবলৈ এই মাহ ৰহমত বৰকত লৈ আহিছে আমি বেছি বেছি কৈ যিমান পাৰো এই মাহত আল্লাহৰ ইবাদত কৰিব লাগে দুআ ইস্তিগফাৰ কৰিব লাগে বেছি বেছি কৈ নবীৰ ইশক আৰু মহব্বত অন্তৰত লৈ নবীৰ প্ৰতি দুরূদ শরীফ পাঠ কৰিব লাগে আল্লাহ তাআলা আমাক সকলোকে এই তিনিটা দুরূদ শরীফৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু